ক্লাছ 9 ৰ সকলো ছাত্ৰ ছাত্ৰীক আজি পাঠটোলৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ পাঠ্যপুথি বিহাইবৰ দ্য চাউণ্ড অফ মিউজিকৰ ছেকেণ্ড পাৰ্ট দ্য চেহনাই অফ বিছমিল্লা খান পাঠটোৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো আছিলে হোৱাই ডিড ঔৰংজেব বেন দ্য প্লেয়িং অফ দ্য পুংগী। ঔৰংজেবে কিয় পুংগী নামৰ বাদ্যযন্ত্ৰবিধ বজোৱাৰ ক্ষেত্ৰত বাধা দিছিল বা নিষেধাজ্ঞা জাৰি কৰিছিল। Aurangzeb banned the playing of musical instrument pungi because it had a shrill and unpleasant sound. ঔৰংজেবে পুংগী নামৰ বাদ্যযন্ত্ৰবিধ বজোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল কাৰণ ইট হেড এ শ্ৰিল মানে হৈছে সহ্য কৰিব নোৱাৰা শব্দ এণ্ড আনপ্লিজেণ্ট চাউণ্ড আৰু যিটো আনপ্লিজেণ্ট মানে যিটো একেবাৰে ভাল নলগা ধৰণৰ শব্দ। গতিকে পুংগী নামৰ যিটো বাদ্যযন্ত্ৰ আছিল সেই বাদ্যযন্ত্ৰটোৰ পৰা যিটো শব্দ ওলায় সেই শব্দটো একেবাৰে শুনিবলৈ বেয়া আছিল আৰু সহ্য কৰিব পৰা বিধৰ নাছিল। সেইকাৰণে ঔৰংজেবে সেই বাদ্যযন্ত্ৰবিধ বজোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল। কুৱেশ্যন নম্বৰ 2 হাউ ইজ চেহনাই ডিফাৰেণ্ট ফ্ৰম পুংগী। এতিয়া এই প্ৰশ্নটো সুধিছে চেহনাই নামৰ বাদ্যযন্ত্ৰবিধ পুংগী বাদ্যযন্ত্ৰবিধতকৈ কেনেকুৱা ধৰণেৰে পৃথক বা কেনেকুৱা ধৰণে বেলেগ। চেহনাই ইজ এন ইম্প্ৰুভড ভাৰ্চন অফ পুংগী। আৰু পুংগী নামৰ বাদ্যযন্ত্ৰবিধৰ পৰাই চেহনাই বাদ্যযন্ত্ৰবিধ নিৰ্মাণ কৰা হৈছে বা পুংগীৰ আৰ্হিতে চেহনাই বাদ্যযন্ত্ৰবিধ বনোৱা হৈছে আৰু সেইকাৰণে পুংগীতকৈ ভাল ধৰণৰ বুলি বিবেচনা কৰা হয়। চেহনাই ইজ এন ইম্প্ৰুভড ভাৰ্চন অফ পুংগী এজ ইট হেজ এ বেটাৰ টনেল কোৱালিটি দেন পুংগী। কাৰণ পুংগীতকৈ ইয়াৰ এটা বেছি ভাল শব্দ শুনিবলৈ পোৱা যায়। ইট ইজ এ নেচাৰেল হল' ষ্টিম পাইপ ডেট ইজ লংগাৰ এণ্ড ব্ৰডাৰ দেন এ পুংগী। আৰু পুংগী নামৰ বাদ্যযন্ত্ৰবিধতকৈ তাৰ যিটো হল' ষ্টিম সেই আছে বা সেই বাদ্যযন্ত্ৰ চেহনাইৰ যি হল' ষ্টিমটো আছে মানে ফুপুলা বাদ্যযন্ত্ৰৰ ফুপুলা যিডাল মাৰি নিচিনা আছে বা যিডাল পাইপৰ নিচিনা আছে সেইডাল পুংগীতকৈ লংগাৰ দীঘল আৰু অলপ বহল ব্ৰডাৰ। ইট হেজ 7 হোলছ অন দ্য বডি অফ দ্য পাইপ। আৰু সেই পাইপডালৰ বা চেহনাইডালত কি থাকে 7টা ফুটা থাকে বা 7টা বিন্ধা থাকে। কুৱেশ্যন নম্বৰ 3 হুৱেৰ ৱাজ দ্য চেহনাই প্লেড ট্ৰেডিশ্যনেলি হাউ ডিড বিছমিল্লা খান চেঞ্জ দিছ। আৰু পৰম্পৰাগতভাৱে চেহনাই নামৰ বাদ্যযন্ত্ৰবিধ ক'ত বজোৱা হৈছিল আৰু বিছমিল্লা খানে এইবিধ কেনেদৰে পৰিৱৰ্তন কৰিছিল। The Shehnai was traditionally played in royal courts, temples and on the occasion of weddings. আৰু পৰম্পৰাগতভাৱে চেহনাই নামৰ বাদ্যযন্ত্ৰবিধ ৰাজপ্ৰসাদত মন্দিৰত আৰু বিবাহৰ নিচিনা কাৰ্যত বা বিবাহ কাৰ্যত বজোৱা হৈছিল। বিছমিল্লা খান চেঞ্জড দ্য ট্ৰেডিশ্যন বাই ব্ৰিঙিং দিছ ইনষ্ট্ৰুমেণ্ট অন টু দ্য ক্লাছিকেল ষ্টেজ। আৰু বিছমিল্লা খানে এই পৰম্পৰাটো কেনেকৈ পৰিৱৰ্তন কৰিছিল তেওঁ চেহনাই নামৰ বাদ্যযন্ত্ৰবিধ ক্লাছিকেল ষ্টেজলৈ লৈ আহিছিল। নম্বৰ 4 হুৱেন এণ্ড হাউ ডিড বিছমিল্লা খান গেট হিজ বিগ ব্ৰেক। কেতিয়া আৰু কেনেকৈ বিছমিল্লা খানে তেওঁৰ ডাঙৰ সুযোগ পাইছিল। বিছমিল্লা খান গট হিজ বিগ ব্ৰেক ইন 1938 when he played Shehnai on radio on the occasion of opening of All India Radio in Lucknow. আৰু বিছমিল্লা খানে 1938 চনত প্ৰথম ৰেডিঅ'ত তেওঁৰ চেহনাই বজাবৰ কাৰণে সুবিধা পাইছিল যেতিয়া লক্ষ্ণৌত অল ইণ্ডিয়া ৰেডিঅ' মুকলি কৰা হৈছিল। Soon he became an often heard player on radio. আৰু ইয়াৰ পাছতেই ৰেডিঅ'ত তেওঁৰ অনুষ্ঠান প্ৰায় শুনা গৈছিল। নম্বৰ 5 Where did Bismillah Khan play the Shehnai on 15 August 1947? Why was the event historic? Where did Bismillah Khan play the Shehnai on 15 August 1947? 1947 চনৰ 15 আগষ্টত বিছমিল্লা খানে চেহনাই ক'ত চেহনাই বজাইছিল আৰু এই কাৰ্যসূচীটো কিয় মানে তেওঁৰ কাৰণে মেমৰেবল আছিল হিষ্টৰিক আছিল। বিছমিল্লা খান প্লেড দ্য চেহনাই অন 15 আগষ্ট 1947 এট দ্য ৰেড ফৰ্ট। আৰু 1947 চনৰ 15 আগষ্টত বিছমিল্লা খানে ৰেড ফৰ্টত
চেহনাই বজাইছিল দ্য ইভেণ্ট ৱাজ হিষ্টৰিক আৰু এই যিটো কাৰ্যসূচী আছিল সেইটো তেওঁৰ কাৰণে হিষ্টৰিক আছিল কাৰণ বিকজ বিছমিল্লা খান ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গ্ৰীট দ্য নেশ্যন উইথ হিজ মিউজিকেল ইনষ্ট্ৰুমেণ্ট কাৰণ বিছমিল্লা খানে আছিল প্ৰথমজন ভাৰতীয় যিয়ে দেশক কি কৰিছিল তেওঁৰ বাদ্যযন্ত্ৰৰে তেওঁৰ চেহনাই বাদ্যযন্ত্ৰৰে কি কৰিছিল ভাৰতবৰ্ষৰ স্বাধীনতা হোৱাৰ কাৰণে ভাৰতীয় মানুহক কি কৰিছিল গ্ৰীট কৰিছিল শুভেচ্ছা প্ৰদান কৰিছিল বা শুভেচ্ছাবাণী দিছিল হি poured his heart out in the presence of a large number of people including পণ্ডিত জৱাহৰলাল নেহেৰু আৰু সেই কাৰ্যসূচীটোত বহুতো মানুহ উপস্থিত আছিল আৰু লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু উপস্থিত আছিল Why did Bismillah Khan refuse to start a Shehnai school in USA? বিছমিল্লা খানে USA বা আমেৰিকা যুক্তৰাষ্ট্ৰত এখন চেহনাইৰ স্কুল স্থাপন কৰাৰ ক্ষেত্ৰত কিয় মান্তি হোৱা নাছিল বিছমিল্লা খান refused to start a Shehnai school in the USA because he did not want to stay away from India. বিছমিল্লা খানে আমেৰিকা যুক্তৰাষ্ট্ৰত এখন চেহনাই স্কুল প্ৰতিষ্ঠা কৰিবলৈ অমান্তি হৈছিল কাৰণ তেওঁ ভাৰতবৰ্ষৰ পৰা আঁতৰি থাকিব বিচৰা নাছিল বিছমিল্লা খান loved Benares, the river Ganga and Dumrao so much and therefore he could not wanted to leave India. বিছমিল্লা খানে বেনাৰস গংগা নদী আৰু ডুমৰাও নামৰ ঠাইখনক বহুত ভাল পাইছিল আৰু সেইকাৰণে তেওঁ ভাৰতবৰ্ষৰ পৰা আঁতৰি থাকিব নিবিচাৰে বা ভাৰতবৰ্ষ ত্যাগ কৰিব নিবিচাৰে That is why আৰু সেইকাৰণে whenever he was in foreign country আৰু যেতিয়াই তেওঁ বিদেশৰ কোনো ৰাষ্ট্ৰত থাকে বা বিদেশত থাকে he kept yearning to see Hindustan আৰু তেওঁ ভাৰতবৰ্ষ চাবৰ কাৰণে কি হৈ থাকে হাবিয়াহ হৈ থাকে yearning মানে হাবিয়াহ Question number 7 Find at least 2 instances in the text which tell you that Bismillah Khan loves India and Benares আৰু পাঠটোৰ পৰা এনে দুটা ঘটনা বাছি উলিয়াবলৈ কৈছে যি দুটাৰ পৰা প্ৰমাণ কৰিব পাৰি বা যি দুটাত এটো স্পষ্টভাৱে উল্লেখ আছে যে বিছমিল্লা খানে ভাৰতবৰ্ষক আৰু বেনাৰসক ভাল পায় The first instance is আৰু প্ৰথম ঘটনাটো হৈছে when Bismillah Khan refused his students offer to start a Shehnai school in the USA আৰু তেওঁৰ এজন ছাত্ৰই আমেৰিকাত এখন চেহনাইৰ স্কুল স্থাপন কৰিবৰ কাৰণে তেওঁক এটা সুযোগ দিছিল আৰু কিন্তু তেওঁ হেতু অমান্তি হৈছিল আৰু সেই কথাতে উল্লেখ কৰিছিল মানে পাঠটোত উল্লেখ আছে আৰু হেতুৰ পৰাই অনুমান কৰিব পাৰি যে তেওঁ ভাৰতবৰ্ষক ভাল পায় আৰু দ্বিতীয় যেটো ইনষ্টেন্স হেতু হৈছে the second instance is when he was asked by Shekhar Gupta about moving to Pakistan আৰু যেতিয়া Shekhar Gupta নামৰ মানুহজনে তেওঁক পাকিস্তানলৈ যোৱাৰ সন্দৰ্ভত কৈছিল during the partition আৰু ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষ আৰু পাকিস্তানৰ যেতিয়া বিভাজন হৈছিল সেই সময়ত Shekhar Guptaই তেওঁক পাকিস্তানলৈ যোৱাৰ কথা সুধিছিল কিন্তু তেওঁ কৈছিল he said that he would never leave Benares আৰু তেওঁ কৈছিল যে তেওঁ কেতিয়াও বেনাৰস ত্যাগ নকৰে From the text on Bismillah Khan find the words and phrases that match these definitions and write them down The number of paragraphs where you will find words phrases has been given for you in brackets আৰু তলত যিকিটা দি থোৱা আছে আৰু কোনটো পেৰাগ্ৰাফত তুমি শব্দটো বিচাৰি পাবা হেতু দি থোৱা আছে ডেফিনেশ্যনটো দি থোৱা আছে এটা ওয়াৰ্ড আৰু তাৰ ফ্ৰেজটো দি থোৱা আছে আৰু তাৰ যিটো মেইন ওয়াৰ্ড হেতু বাছি উলিয়াব লাগে The home of royal people আৰু ৰাজকীয় মানুহৰ যিটো বাসস্থান তাক কি বুলি কোৱা হয় ৰাজপ্ৰসাদ বুলি কোৱা হয় আনসাৰটো হ'ব the royal residence The state of being alone আৰু অকলহৰে থকা যিটো অৱস্থা তাক এটা শব্দত কি বুলি কোৱা হয় solitude বুলি কোৱা হয় A part which is absolutely necessary আৰু এটা অংশ যিটো কেতিয়াও এৰাই চলিব নোৱাৰি আৰু সেই তাৰ যিটো এটা শব্দ হেতু কি বুলি কোৱা হয় indispensable শব্দৰ অৰ্থ মানে অপৰিহাৰ্য বা এৰাব নোৱাৰা To do something not done before আৰু কিবা এটা কৰা যিটো আগতে কেতিয়াও কৰা নাছিল আৰু হেতুক আমি কি বুলি কওঁ উদ্ভাৱন বুলি কওঁ invent Without much effort বেছি কষ্ট নকৰাকৈ আৰু তাক এটা শব্দত
প্ৰকাশ কৰিলে কি হ'ব এফৰ্টলেছলি আৰু নাম্বাৰ 6 কুইকলি এণ্ড লাৰ্জ কোৱান্টিটিজ আৰু সেই শব্দটো পেৰাগ্ৰাফ 9ত আছিল 9ত আছিল আৰু তাৰ আনসাৰটো হ'ব থিক এণ্ড ফাষ্ট গতিকে এইকেইটাই আছিল এই পাঠটোৰ প্ৰশ্নোত্তৰ তোমালোকে প্ৰশ্নোত্তৰখিনি বহীত লিখি ল'বা আৰু কিবা বুজি নাপালে কমেণ্টত সুধিবা থ্যাংক ইউ